সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত নিশ্চয় আপোনালোকে দেখা পাই আছে যে যি আমাৰ যোৱা 31 জানুৱাৰীত যি আমাৰ কোকিলাগুৰিত মেডাম-মে-ফি উদযাপন কৰা হৈছিল, সেই মেডাম-মে-ফিত আমাৰ আহোম জনগোষ্ঠীৰ এজন ব্যক্তি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি চাও চন্দ্ৰ বৰুৱাই সেই মেডাম-মে-ফিত অংশগ্ৰহণ কৰিছিল। আৰু অংশগ্ৰহণ কৰাৰ পিছতেই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘীভাৱ হৈ আছিল তেখেতে আমাৰ যি মেডাম-মে-ফি মাংগলিক পবিত্ৰ মেডাম-মে-ফি মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতৰ সংঘৰ সংঘীভাৱৰ পৰা তেখেতক এখন পত্ৰ প্ৰদান কৰিছিলে। আৰু সেই পত্ৰখনত লিখা আছিল যে তেখেতৰ 500 টকা অৰ্থদণ্ড আৰু 500 টকা অৰ্থদণ্ড ধৰ্মদণ্ড হিচাপে তেখেতক বিহিছিলে আৰু তেখেতক সংঘীপতৰ পৰা খাৰিজ কৰিছিলে। সেই পত্ৰখনিৰ লগত অল অসম ধৰি এটা বহুত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আমাৰ টাইপাৰ মাজত এটা বহুত ডাঙৰ এটা সংঘাত হৈছে। আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে টাইপা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি যোৱাকালি যি আমাৰ টাইপা আৰু লগতে টাই আহোম জনগোষ্ঠীৰ 10টাকৈ সংগঠন মিলিত হৈ কেন্দ্ৰীয়ভাৱে আলোচনা হৈছিল। আলোচনাত মিলিত হোৱাৰ পিছত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যি আমাৰ পবিত্ৰ মেডাম-মে-ফিক যি 600 বছৰ ইতিমধ্যে প্ৰায় 2000 বছৰ পুৰণি এটা আহোম জনগোষ্ঠীৰ যি চিনাকি মেডাম-মে-ফি, সেই মেডাম-মে-ফিক শ্ৰীমন্ত শংকৰদেৱ সংঘই সংস্কাৰ মুখলৈ ঠেলি দিব বিচাৰিছে আৰু সংস্কাৰ কৰিব বিচাৰিছে। মানে এইটো বুজাইছে যিটো টাই আহোম জনগোষ্ঠী, আমাৰ টাই আহোম জনগোষ্ঠীটোক সংস্কাৰী মুখলৈ ঠেলিছে, সংস্কাৰ কৰিব বিচাৰিছে এটা জাতিক। সেই ক্ষেত্ৰত আমাৰ সমগ্ৰ অসমৰ যি টাই আহোম ব্যক্তিসকল আছে সকলোৱেই ক্ষোভত ভুগিবলগীয়া হৈছে। আৰু সেই ক্ষেত্ৰত যি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ, সেই নিৰ্দেশ মৰ্মে আজি যি নেকি তেওঁলোকে আমাৰ প্ৰায় 2000 বছৰ পৰা চলি অহা এটা পৰম্পৰা, জাতিগত পৰম্পৰা, সেই পৰম্পৰাক তেওঁলোকে যিহেতু অৱমাননা কৰিছে, তেওঁলোকে নিন্দা চকুৰে চাইছে বা আমাক গৰিহণা দিছে। সেইবাবে আমি আজি প্ৰশাসনিক বিষয়া আজি বিহালী আৰক্ষী চকীত আমি এখন এজাহাৰ দাখিল কৰিছোঁ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি টাইপা বিশ্বনাথ জিলা সমিতিৰ হৈ আজি আমি বিহালী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছোঁ যাতে আইনীভাৱে এটা শুদ্ধ বিচাৰ হয়, যাতে ইয়াৰ এটা শুদ্ধ বিচাৰ হ'ব লাগে। সেইটোৱে আমি বিশ্বনাথ জিলা টাইপাৰ তৰফৰ পৰা আমি এজাহাৰ দাখিল কৰিছোঁ। আজি আমাৰ আৰম্ভণি হৈছে। আজি আমাৰ 4খন জিলাত এজাহাৰ দাখিল কৰা হৈছে। যিহেতু আমাৰ সূত্ৰপাতটো আমাৰ বিশ্বনাথ জিলাৰ পৰাই হৈছিল। কোকিলাগুৰি যিটো আমাৰ কাণ্ড হৈছিলে, শংকৰ সংঘৰ পৰা যিটো বাদী কৰিছিলে বা যি আমাৰ মেডাম-মে-ফিক অপমান কৰিছে, সেইকাৰণে আমি বিশ্বনাথ জিলাৰ আজি বিহালী আৰক্ষী চকীত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু ডিব্ৰুগড় জিলাতো দিয়া হ'ব, চৰাইদেউ জিলাত দিয়া হ'ব আৰু গোলাঘাট জিলা, আজি 4খন জিলাত আৰম্ভণি। কালিৰ পৰা পৰ্যায়ক্ৰমে অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰ সদৰ থানাতেই আমাৰ এজাহাৰ দাখিল কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো গ্ৰহণ কৰা হৈছে। আজি আৰম্ভণিহে, কালিৰ পৰা সকলোতে অল অসম জুৰি এজাহাৰ দাখিল কৰা হ'ব। আজি বহুদিনৰ পৰা ধৰি আমাৰ শংকৰ সংঘৰ আৰু আমাৰ যিখিনি আহোম জনগোষ্ঠী অৰ্থাৎ মেডাম-মে-ফি যিখন উদযাপন কৰা হয়, প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকখন জিলাতেই সমগ্ৰ অসমতে কি কৰিছে, শংকৰ সংঘৰ কিছু লোকে এনেকুৱা এটা পৰিৱেশ কৰিছে। আমি যেতিয়া মেডাম-মে-ফিত অংশগ্ৰহণ কৰোঁ, আজি যেতিয়া আমি দুৰ্গা পূজাত অংশগ্ৰহণ কৰোঁ, আজি যেতিয়া আপোনাৰ সৰস্বতী পূজাত অংশগ্ৰহণ কৰোঁ, তেতিয়া কি হয়, তেখেতসকলে আমাক শুদ্ধিকৰণৰ ব্যৱস্থা কৰে, সংস্কাৰৰ ব্যৱস্থা কৰে, অৰ্থদণ্ড ধৰ্মদণ্ড ব্যৱস্থা কৰে। এনেদৰেই 22 চনত সমগ্ৰ বিহালী মাঘেৰমাইত আমি মেডাম-মে-ফি উদযাপন কৰিছিলোঁ 22 চনত। আৰু সেইদিনাখনো আমি শংকৰ সংঘৰ মানুহ আছিলোঁ, কিন্তু তথাপিতো আমি মেডাম-মে-ফি উদযাপন কৰাৰ পিছত আমাক কি কৰিলে, শংকৰ সংঘৰ আমাৰ প্ৰাথমিক, মাঘে প্ৰাথমিক, শংকৰজ্যোতি প্ৰাথমিক, দুখন প্ৰাথমিকে কি কৰিলে, আমাৰ এটা পৰিয়ালক সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰি দিলে আৰু এঘৰীয়া কৰি দিলে। সেয়ে আমি দেখিছোঁ যে সমগ্ৰ অসমখনতে, আজি চৰাইদেউতো যোৱাবাৰ দেখিলোঁ যে বুদ্ধ মন্দিৰত যোৱাৰ পিছতে কেইবাঘৰো অকলশৰীয়া এঘৰীয়া কৰি দিলে। ধেমাজি লখিমপুৰতো তেনেকৈ এঘৰীয়া কৰি দিলে। আজি গুৱাহাটীতো দেখিছোঁ, নগাঁৱতো দেখিছোঁ, লখিমপুৰ, আজি গহপুৰতো তেনেকৈ সমস্যা হৈ আছে। আজি চন্দ্ৰবোৰকে ধৰি এনেখিনি বাৰে বাৰে যেতিয়া তেওঁলোকে ভুল কৰি আছে, সেয়েহে আমি বাধ্য পৰিছোঁ যে আমি আজি ইমানখিনি পদক্ষেপ ল'বৰ কাৰণে আমি টাইপাৰ হৈ পেলাই সমগ্ৰ অসমখনত, যিহেতু 600 বছৰ ইতিহাসত অসমত বাঘ জৰি ৰখা এটাই জাতি আছে, আহোম জনগোষ্ঠী। চাউলুং চুকাফা মৌমনৰ পৰা আহি এই অসমতে
সাত ৰাজক সামৰি এক ৰাজ সৃষ্টি কৰি পেলাই যি বিশাল অসমীয়া আৰু বৰ অসম গঢ়িছিলে, তেনেকুৱা এখন অসমত যিখন ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষ দেশ, কিন্তু জাতিক নিন্দা, ধৰ্মক নিন্দা, কৰ্মক নিন্দা কিয় কৰিবলগীয়া হৈছে বাধ্যত। গতিকে আমি এইখিনিতে দুখ পাইছোঁ। সেয়েহে আমি এইখিনি পৰ্যায়লৈ আমি আগবাঢ়িবলগীয়া হৈছে। আৰু যদি ইমানতে যদি হাম নাকাটে, তেতিয়াহ'লে আমি কঠোৰ হাতেৰে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি কেন্দ্ৰীয় আমাৰ যিখিনি প্ৰতিনিধি আছে বা কেন্দ্ৰীয় আমাৰ সভাপতি সম্পাদক আছে, আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভা আছোঁ, টাই আহোম যুৱ পৰিষদ আছোঁ, টাই ছাত্ৰ সন্থা আছোঁ, ফুৰালুং সংঘ আছোঁ। আমি সকলোৱে নাই কমেও 12টা আমি টাই সংগঠনে একত্ৰিত হৈ এই সংগ্ৰামত আমি ভৰি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু লগতে আজি ইমান পবিত্ৰ এটা অনুষ্ঠান, আজি শংকৰদেৱৰ অনুষ্ঠানটো, আমি শংকৰদেৱক ধৰ্মক আমি বেয়া পোৱা নাই, তেখেতক আমি বহুত শ্ৰদ্ধা কৰোঁ। তেখেত এজন দাৰ্শনিক, ফিলচফিকেল, তেখেত ধৰ্মযাজক, ইমানখিনি সুন্দৰ অসমত তেওঁৰ অৱদান আছিলে। সেই অৱদানখিনি আজি আমাৰ নিম্ন পৰ্যায়ৰ মানুহে কি কৰিছে, তেখেতৰ গুণ গৰিমা, তেখেতৰ মান মৰ্যাদাই শেষ কৰি দিছে। গতিকে এইটো পৰিতাপৰ কথা। আৰু আমি 600 বছৰ ইতিহাসত বিশ্ব দৰবাৰত মানচিত্ৰ জিলিকি থকা এটা জাতিয়ে আজি আমাক প্ৰত্যেকটো ক্ষেত্ৰতে আমাক আজি সন্মান, ইজ্জত, জাতিক ধ্বংস কৰাৰ প্ৰচেষ্টা এটা চলাইছে। সেয়েহে আমি এই কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি সমগ্ৰ অসমৰ টাই যিমানখিনি আমি জনগোষ্ঠী আছোঁ বা আমাৰ সংগঠন আছে, সকলোৱে আমি উঠি পৰি লাগিছোঁ। গতিকে আমি শংকৰ সংঘৰ যিখিনি মানে প্ৰাদেশিক পদাধিকাৰ, সভাপতি সম্পাদকে প্ৰমুখ্য কৰি আজি যিমানখিনি জিলাৰ ভিত্তিত যিমানখিনি আমাৰ বিষয়ববীয়াসকল আছে, সকলোৱে তেখেতসকলে সংশোধন কৰক, যে সংবিধানখন সংশোধন কৰি এই নিম্ন গ্ৰাছ লেভেলত অৰ্ধশিক্ষিত আৰু অশিক্ষিতসকলক এইখিনি যাতে তেওঁলোকে ব্যৱস্থা কৰি পেলাই শংকৰ সংঘৰটো অদূৰ ভৱিষ্যতে জীয়াই ৰখাৰ কেপাচিটি কৰক। আৰু নহ'লে এদিন কি হ'ব, তেওঁলোকে এদিন ধৰ্মৰ মূলতেই তেওঁলোকে এদিন ধ্বংস হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।